সাংবাদিক বন্ধুসকললৈ সকলোৱে জানে যে আমাৰ অহা 25, 26, 27 আৰু 28 তাৰিখে মৰাণ জাতীয় মহোৎসৱ বুলি আমি ইয়াত আয়োজন কৰিছোঁ। আৰু আমাৰ এই সিদ্ধান্ত আছিল আগৰ অসম মৰাণ জনগোষ্ঠী কেওটা সংগঠনৰ জাতীয় অভিৱৰ্তনে লোৱা সিদ্ধান্তৰ ভিতৰত অন্যতম আমাৰ মৰাণ জাতীয় মহোৎসৱ। ইয়াত আমি সিদ্ধান্ত ল'লোঁ যে মৰাণ জনগোষ্ঠী কেওটা সংগঠনৰ যিমানবিলাক অধিৱেশন হয় সেই অধিৱেশনবিলাকক আমি একত্ৰিতভাৱে পাতিম একেলগতে, আৰু এই মহোৎসৱৰ লগত সংগতি ৰাখি আমি ইয়াতে অনুষ্ঠিত কৰিম বুলি সিদ্ধান্ত ল'লোঁ। আৰু তাৰ সেই উদ্দেশ্যৰে আমি এই মহোৎসৱ পাতিছোঁ। এই বছৰ আমাৰ মৰাণ ছাত্ৰ সন্থা আৰু মৰাণ কলা সংস্কৃতি বিকাশ কেন্দ্ৰই এই মহোৎসৱৰ লগত সংগতি ৰাখি অধিৱেশনখনো ইয়াত আয়োজন কৰা হৈছে। আৰু আশা ৰাখিছোঁ ইয়াত তিনিচুকীয়া জিলাৰ আমাৰ যিমানবিলাক মৰাণ জনগোষ্ঠীৰ অধ্যুষিত অঞ্চলবিলাকৰ আমাৰ সমন্বয়ে বাস কৰি আহিছোঁ। বিভিন্ন জাতি সোণোৱাল কছাৰীসকল আছে, দেউৰীসকল আছে, মিচিংসকল আছে, চুতীয়াসকল আছে, মটক, চাহ জনগোষ্ঠীৰ পৰা আদি কৰি যিমান জাতি জনগোষ্ঠী আছে আমাৰ লগত সমন্বয়ে বাস কৰি আহিছে। সকলোকে লগত লৈ আমি এই মহোৎসৱখন আয়োজন কৰিছোঁ। আৰু ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ সাংস্কৃতিক এখন সমন্বয় ক্ষেত্ৰ ইয়াত গঢ় দিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। মৰাণ জনগোষ্ঠীয় যিবিলাক কলা সংস্কৃতি আছে, ক্ৰীড়া, সাংস্কৃতিক, এই শিক্ষা সকলো দিশ ফুটি উঠিব। গতিকে আপোনালোকৰ জৰিয়তে এইখিনি ফ'কাচিং কৰিব পালে আমি ফ'কাচিং কৰিব পালে ভাল পাম। আৰু যাতে আপোনালোকে বিস্তাৰিতভাৱে ইয়াত প্ৰচাৰ আৰু প্ৰসাৰ কৰে তাৰ কাৰণে যিটো উদ্যোগ ল'ব কাৰণে আমি অনুৰোধ জনাইছোঁ। আমি অসমৰ বিভিন্ন জাতি জনগোষ্ঠীক ইয়ালৈ আমন্ত্ৰণ জনাইছোঁ। আৰু অসমৰ বিভিন্ন সাহিত্যিক সংস্কৃতি গোটেইখিনিক যাতে ইয়াত এখন মঞ্চত উপনীত ইয়াত সমবেত হ'ব। গতিকে সেই দিনটোলৈ আমি অপেক্ষা কৰিছোঁ। ৰাজ্যবাসী তথা বিশেষকৈ আমাৰ এখন সমন্বয় ক্ষেত্ৰ দেখিব ইয়াত ওচৰত যিমানবিলাক জাতি জনগোষ্ঠী আছে আৰু মৰাণ জনগোষ্ঠীয় ভাষা, সংস্কৃতি, সাহিত্য গোটেইখিনি ইয়াত আমি ফুটাই তুলিম বুলি আশা কৰিছোঁ। আৰু মৰাণ জনগোষ্ঠীটো গঠন লৈ উঠিছে বিভিন্ন আমাৰ খেল বংশবিলাক আছে। মৰাণ জনগোষ্ঠীত প্ৰায় 160টামান খেল বংশ আছে। মৰাণ জনগোষ্ঠীৰ 6টাকৈ সংগঠনৰ উদ্যোগত পোনপ্ৰথমবাৰৰ বাবে আমি মৰাণ মহোৎসৱ পাতিব লৈছোঁ তিনিচুকীয়া জিলাৰ মাকুমৰ বালিজান গাঁৱৰ ৰাজহুৱা খেলপথাৰত। গতিকে আমি আশা কৰিছোঁ জানুৱাৰী মাহৰ 2024 চনৰ 25, 26, 27 আৰু 28 জানুৱাৰী তাৰিখে আমি 4দিনীয়া বিস্তীৰ্ণ কাৰ্যসূচীৰে আমি 4দিনীয়া কাৰ্যসূচী লোৱা হৈছে। আৰু আজি তাৰ প্ৰথমটো কাৰ্যসূচী আমি আজি লাই খুঁটা স্থাপন কৰা হ'ল। আমাৰ দুজন প্ৰভু ভক্তও আহিলে আৰু তেখেতলোকক আমি ধন্যবাদ জনাইছোঁ যাতে আজি আমাৰ এটা মাংগলিক কাৰ্যসূচীত তেখেতলোকৰ উপস্থিতিয়ে আমাৰ মৰাণ জনগোষ্ঠীটোৰ সৌষ্ঠৱ বৃদ্ধি কৰিব বুলি আমি আশা কৰিছোঁ। আৰু আমাৰ 2024 চনৰ জানুৱাৰী মাহত 25, 26, 27 আৰু 28 তাৰিখে হ'ব লগা মৰাণ মহোৎসৱখনত সকলো জাতি জনগোষ্ঠীকে আমি একতাৰ দোলেৰে বান্ধ খাই থাকি সকলোকে আমাৰ এই অনুষ্ঠানত আমি আপোনালোকৰ সংবাদকৰ্মীৰ যোগেদি আমি আমন্ত্ৰণ জনাইছোঁ।